নমস্কাৰ মই প্ৰাঞ্জল গগৈ আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আপোনালোকে দেখিছেনে এই ৰিজাৰ্ভখন কেনেকুৱা ঘনা আৰু এই ৰিজাৰ্ভখন কেনেকুৱা চ্যালেঞ্জেস আছে ইয়াত বিভিন্ন ধৰণৰ ওয়াইল্ড এনিমেলস আছে লগতে ৰাস্তাও বহুত বেয়া ৰাস্তা থাকিব ভাল ৰাস্তা থাকিব পাহাৰ থাকিব নদী থাকিব সেইবিলাক পাৰ কৰি আমি ব্যৱসায়টো চলাই নিব লাগিব ব্যৱসায়টো কৰিবলৈ হলে বিভিন্ন ধৰণৰ আমি চ্যালেঞ্জেস ক্ৰছ কৰিব লাগিব এতিয়া এইটো ৰাস্তা আপোনালোকে চাওক এই ৰাস্তাটো হল এনেকুৱা এটা ৰাস্তা যিটোৰ বাবে লাগিব এখন 4x4 গাড়ী যিখন শক্তিশালী হ'ব লাগিব লগতে লাগিব বহুত এটা ভাল গ্ৰাউণ্ড ক্লিয়াৰেন্স আৰু তাৰ বাবে গাড়ীখন হ'ব লাগিব ষ্ট্ৰং সো আজিৰ এই ভিডিঅ'টোত আমি গোটেইখিনি বস্তু গম পাম বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আজি এই চ্যালেঞ্জটোৰ বাবে আমাৰ লগত আছে যোদ্ধা 4x4 আজি এই ৰিজাৰ্ভখন পাৰ কৰাই নিকিনি এইখিনি বস্তু এখন গাঁৱত পোৱাবগৈ লাগে আৰু ইয়াত এটা ভাল ফিচাৰ্স মই আপোনালোকক কৈছোঁ যে ইয়াতে ইকোনমি মোড আছে এতিয়া ধৰক বেৰাস্তা চলাই আছো বেৰাস্তা চলাই থকাৰ লগে লগে কি হৈছে আপোনাৰ আমি যেটো মোডত আছো এটো মোডত নাই ইকোনমি মোড যেতিয়া অন কৰি দিম মাইলেজটো বহুত বেছি আমি হ'ব গাড়ীখনত থকা গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ বাবে যিকোনো ৰাস্তাত যেনেকৈ বেয়া ৰাস্তা হওক মই চলাবলৈ একো টেনচন নাই মানে আৰামছে 4x4 লগাই ইয়াৰ পৰা ওলাই গুচি যাম গাড়ী এখন কমফৰ্টেবল আৰু ষ্টেইং খুব ভাল চলাবলৈ আপোনালোকে গিয়াৰো ধুনীয়াকৈ চফলি একদম চফলি আপোনালোকে দেখা পাইছে গিয়াৰ খুব চফলি মানে চেঞ্জ কৰিব পাৰোঁ আমি গিয়াৰকেইটা ইয়াত এটা মেইন কথা হ'ল ইয়াৰ কমফৰ্টেবলটো আপোনালোকে চব কিমান ধুনীয়া এটা কেবিন আৰু ইয়াত ইমান কমফৰ্টেবলি আমি বহিব পাৰিছোঁ যে কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া হোৱা নাই মানে যে আৰু চলাবলৈও কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই ইমান বেয়া ৰাস্তাটো গ্ৰাউণ্ড ক্লিয়াৰেন্স বহুত বেছি ভাল আছে योद्धा मतलब हर रास्ता आसान